পিটিচিটো আমি ভালে ফলাফল লাভ কৰিম। অকলে খেলিবনে ছাৰ? মই হ'লো দলৰ এজন সাধাৰণ কাৰ্যকৰ্তা, মই এই বিষয়ে ইমান ক'ব নোৱাৰোঁ। দলে যি সিদ্ধান্ত লয় সেইটোৱে আমি কৰিম। আমি এতিয়ালৈকে UPPLৰ লগতো একেলগে আছোঁ, গতিকে আমাৰ যদি ক'ৰবাত ইলেকশ্যনো খেলিব লাগে আমি বন্ধুত্বপূৰ্ণ ইলেকশ্যন খেলিম, আমি সকলো একেলগে থাকিব লাগিব, মই সেইটো কথাই জানো। দীপেন বড়ো বিজেপিত জইন কৰাৰ সম্ভাৱনা একজেক্টলি এতিয়ালৈকে নাজানো। মই ভাবোঁ যে এটা কথাটো ঠিক যে BTCত উন্নতি যথেষ্ট হৈছে, BTRত উন্নতি যথেষ্ট হৈছে। আমাৰ চৰকাৰে এই ক্ষেত্ৰত কোনো ধৰণৰ কাৰ্পণ্য কৰা নাই। আজি যদি মই ৱাটাৰ ৰিচোৰ্চৰ কথা কওঁ, আচলতে আমাৰ BTCৰ যিটো নিয়মমতে আমি SOPD টকা BTCত দিব নালাগে। BTRত বা BTCত আমি SOPD টকা দিব নালাগে, কাৰণ তেওঁলোকে ডিৰেক্টলি SOPDৰ পৰা টকা পায়। কিন্তু মই যেতিয়া জলসম্পদ বিভাগৰ মন্ত্ৰী হ'লোঁ, তেতিয়া মই চালোঁ যে মই দেখিলোঁ যে BTRৰ জলসম্পদ বিভাগৰ বাজেট একদম কম, আৰু মই উপলব্ধি কৰিলোঁ সেইখিনি বাজেটৰে 5খন জিলাৰ বানপানী ৰক্ষা কৰিবলৈ আমাৰ কাৰণে সম্ভৱ নহয়। এতিয়া মই এনেকুৱা এটা মোৰ মনত প্ৰশ্নৰ উদ্বেগ হ'ল, যদি ক'ৰবাত মোক গুৱাহাটীত কেতিয়াবা সোধে যে কোকৰাঝাৰত বানপানী, ওদালগুৰিত বানপানী, মই এনেকৈ ক'ম নেকি? এই উত্তৰটো প্ৰমোদ বড়োৱে দিব, মইতো ক'ব নোৱাৰোঁ। গতিকে মই নিজে নিজে আগুৱাই আহিলোঁ। মই এতিয়া আনন্দৰে ক'ম, দৃঢ়তাৰে ক'ম, প্ৰায় 500 কোটি টকা যোৱা 4 বছৰত ৱাটাৰ ৰিচোৰ্চেছ ডিপাৰ্টমেণ্টৰ পৰা BTRত দিছোঁ। ঠিক তেনেকৈ PWD ওপৰঞ্চি টকা মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই BTRলৈকে দিছে। গতিকে BTRখন ফলে ফুলে জাতিষ্কাৰ হৈছে। আজি মই গুৱাহাটীৰ পৰা আহিলোঁ, ক'তো আধা কিলোমিটাৰ ৰাস্তা বেয়া নাই। যোনখিনি কাম চলি নাছিল, সেই পৰিৱেশৰ কাৰণেই যে ভোট দিব, এইখিনি আমাৰ আশীৰ্বাদ, সেই আশীৰ্বাদৰ বুলি আমি কাম কৰিম।